নমস্কাৰ বন্ধু বান্ধৱীসকল হিটামিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া নতুনকৈ আৰম্ভ হৈছে ৰাসলীলা পলাগড়ত টংলাৰ পলাগড়ত। আপোনালোক জানে যে অসমত এতিয়া ৰাসলীলা আৰম্ভ হৈছে। এয়া নতুনকৈ পাতিছে এখন দলঙতে কেনেদৰে নদীৰে সৈতে ডেকোৰেশ্যন কৰি ৰাসলীলা পাতিছে তাকে আপোনালোকলৈ এটি ভিডিঅ' যোগেদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো চাই যাব, দেখা পাব সঁচাকৈয়ে বহুত যত্ন কৰি এই ৰাসলীলাখন পাতিছে। এয়া চাওক, এয়া দলং হয়, দলংখনক কেনেকৈ ডেকোৰেশ্যন কৰিছে, সজাইছে আৰু ঘৰতে পোৱা কম দামেৰে পোৱা বাঁহেৰে বনোৱা এইবিলাক সা সৰঞ্জাম লগাই ইয়াক ডেকোৰেট কৰা হৈছে। নদীৰ মাজতে কেনেদৰে পানীৰ মাজতে দলঙৰ যোগেদি ধুনীয়াকৈ দলং বনাই বাঁহৰ দলঙৰ বনাইছে কেইবাখনো। গোটেইখিনি মিলাই কেনে ইমান ধুনীয়া লাগিছে এই ৰাস। আপোনালোকলৈও ভিডিঅ' আকাৰে লৈ আহিলোঁ মই দেখুৱাম বুলি। এয়া দেখিছেনে, পানীৰ মাজতে ইমান ধুনীয়া ৰাস। এয়াই প্ৰথম পাতিছে পলাগড় টংলাৰ হয়। এইটো পলাগড় নামৰ এখন ভিতৰুৱা গাঁৱত এনেদৰে ইমান ধুনীয়াকৈ ৰাসলীলা হ'ব বুলি পাতিব বুলি কোনেও কল্পনাই কৰিব পৰা নাছিলে। কিন্তু মানুহৰ মন থাকিলে সকলো হৈ যায় ন, সেইকাৰণে চাগে হৈছে। ইমান ধুনীয়াকৈ পাতিছে, চালেই চাওঁ চাওঁ লাগি যায়। ৰাতি কিমান দেৰিলৈকে থাকিলেও ক'বই নোৱাৰিলোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব, সঁচাকৈয়ে বহুত ধুনীয়া হৈছে। নদীৰ পানীৰ মাজতে এইখিনি কৰা হৈছে। আপোনালোকে চাই থাকক শেষলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। तो मेरी हिंदी सभी फ्रेंड्स के लिए 2-4 में लाइन बोल देती हूँ, क्योंकि मेरी हिंदी ठीक नहीं है। फिर भी आप लोगों को तो पता ही है, समझ में आ जाती है मेरी हिंदी। तो ये हमारे गांव की जो टंगला पलागड़ बोलते हैं, तो उसे के न्यू रासमेला इस बार वो स्थापन किया है। तो उसी की वीडियो लेकर आई हूँ मैं आज। बहुत अच्छी तरह बनाया है। एक ब्रिज में पानी के अंदर ये देखो पानी भी है। यहाँ बेम्बू की मदद से 2-4 ब्रिज भी बना दिया और इतनी अच्छी तरह सजाया, डेकोरेशन किया, तो आप देखते रह जाएंगे। सच में बहुत अच्छी लगी और बच्चों को भी इससे बहुत सीख मिलेगी। कृष्ण ने क्या क्या अवतार लिया था और कैसे रासलीला किया था, सब इस वीडियो पर दिखाई जा रही है। रासलीला में वही दिखाती है, बच्चों को बहुत जानकारी मिलती है यहाँ से। तो आप सभी को कैसे लगी वीडियो ज़रूर बताएं। आज के लिए इतना ही। हम लोग फिजिक्स पे के अभी घर के लिए निकल रही हूँ। थैंक यू, गुड नाइट, बाय बाय।